পেৰামেট্ৰিক মই বহুত দিনৰ পৰা কৰি আছোঁ 2006 শিকিছিলোঁ প্ৰথমতে মাইক্ৰ'লাইট MPL মানে মাইক্ৰ'লাইট পাইলট লাইচেঞ্চো আছে মোৰ কিন্তু 2011ত মই পাৱাৰ্ড পেৰাগ্লাইডিং ল'লোঁ কাৰণ ইয়াত এইটো চবতকৈ ডাঙৰ কথা এখন পৰ্টেবল হয় মানে যোনখন উইং হয় উইংখন ফ্লেক্সিবল আপুনি বেগ এটাত ভৰাই পেলাই আপুনি গুচি যাব পাৰে চ' 2011ৰ পৰা মই কৰি আছোঁ আমি এটা ফেষ্টিভেলো পাতিছিলোঁ ফ্লাইং ফেষ্টিভেল মই ইয়াতো উৰাই থাকোঁ মোৰ লগৰ আহে মোৰ কেইবাটাকো শিকাইছোঁ চ' মই আহ্বান কৰিম ৰাইজক আহিব অসমবাসী ৰাইজক আপুনি কি ক'ব দিছামুখ আহক দিছামুখ ইয়াৰ নিচিনা মানে সৌন্দৰ্য আৰু নাপায় কিন্তু সেইটো মই লিখি দিব পাৰোঁ কাৰণ আপুনি যেতিয়া ইয়াৰ এই যেতিয়া আপোনাৰ ব্ৰহ্মপুত্ৰখন আপুনি 500 ফুটৰ ওপৰৰ পৰা দেখিব আৰু ছানছেটটো যেতিয়া ইয়াৰ পৰা দেখিব চ' ইয়াৰ তাৰ কোনো মানে হেৰি নাই কি ক'ম আৰু এইটো ওৱান্স ইন এ লাইফ টাইম এক্সপিৰিয়েঞ্চ বুলি ক'ব পাৰে আপুনি মইতো সদায় কৰি থাকোঁ আৰু এটা কথা মানুহে কিছুমানে ভয় কৰিব পাৰে আপুনি কি ক'ব আহিবলৈ নহয় এইটো চাওক এইটো মানে চাওক অলপ এলিমেণ্ট অফ ডেঞ্জাৰ চবতে থাকে আপুনি বাইক মোৰ মতে বাইকতকৈ এখন ছেফ হয় বাইক ৰাইডিং ইজ মোৰ ডেঞ্জাৰাছ দেন দিছ কাৰণ কেলৈ আমি ছেফটি মেজাৰ চব লওঁ হা আমাৰ ওচৰত এতিয়া যদি ইঞ্জিনটো ওপৰত বেয়াও হৈ যায় আপুনি জাষ্ট গ্লাইড ডাউন কৰিব পাৰে একো ইছ্যু নাই চ' এৰি ভেৰি ছেফ নহ'লে মই নিজৰ ছোৱালীক বা নিজৰ ৱাইফকো এখনো উঠাওঁ কেলে মইতো ছেফ আপুনি কোনোবাই কেতিয়া এইটো হেৰি কৰে আপোনাক কেনেকৈ কণ্টেক্ট আমি উইকেণ্ডত কৰোঁ কিন্তু যদি কিবা গ্ৰুপ থাকে যদি আহিব খোজে তেতিয়াহ'লে আমি এনি টাইম উই আৰ দেয়াৰ কিবা হেৰি নাম আছে নেকি আমাৰ ক্ৰছ কাণ্ট্ৰি ফ্লাইং ক্লাব আমাৰ যোনটো ক্লাব হ'ল ক্ৰছ কাণ্ট্ৰি ফ্লাইং ক্লাব বুলি হ'ব এইটো পেৰামেট্ৰিক মই বহুত দিনৰ পৰা কৰি আছোঁ 2006 শিকিছিলোঁ প্ৰথমতে মাইক্ৰ'লাইট MPL মানে মাইক্ৰ'লাইট পাইলট লাইচেঞ্চো আছে মোৰ কিন্তু 2011ত মই পাৱাৰ্ড পেৰাগ্লাইডিং ল'লোঁ কাৰণ ইয়াত এইটো চবতকৈ ডাঙৰ কথা এখন পৰ্টেবল হয় মানে যোনখন উইং হয় উইংখন ফ্লেক্সিবল আপুনি বেগ এটাত ভৰাই পেলাই আপুনি গুচি যাব পাৰে চ' 2011ৰ পৰা মই কৰি আছোঁ আমি এটা ফেষ্টিভেলো পাতিছিলোঁ ফ্লাইং ফেষ্টিভেল মই ইয়াতো উৰাই থাকোঁ মোৰ লগৰ আহে মোৰ কেইবাটাকো শিকাইছোঁ চ' মই আহ্বান কৰিম ৰাইজক আহিব অসমবাসী ৰাইজক আপুনি কি ক'ব দিছামুখ আহক দিছামুখ ইয়াৰ নিচিনা মানে সৌন্দৰ্য আৰু নাপায় কিন্তু সেইটো মই লিখি দিব পাৰোঁ কাৰণ আপুনি যেতিয়া ইয়াৰ এই যেতিয়া আপোনাৰ ব্ৰহ্মপুত্ৰখন আপুনি 500 ফুটৰ ওপৰৰ পৰা দেখিব আৰু ছানছেটটো যেতিয়া ইয়াৰ পৰা দেখিব চ' ইয়াৰ তাৰ কোনো মানে হেৰি নাই কি ক'ম আৰু এইটো ওৱান্স ইন এ লাইফ টাইম এক্সপিৰিয়েঞ্চ বুলি ক'ব পাৰে আপুনি মইতো সদায় কৰি থাকোঁ আৰু এটা কথা মানুহে কিছুমানে ভয় কৰিব পাৰে আপুনি কি ক'ব আহিবলৈ নহয় এইটো চাওক এইটো মানে চাওক অলপ এলিমেণ্ট অফ ডেঞ্জাৰ চবতে থাকে আপুনি বাইক মোৰ মতে বাইকতকৈ এখন ছেফ হয় বাইক ৰাইডিং ইজ মোৰ ডেঞ্জাৰাছ দেন দিছ কাৰণ কেলৈ আমি ছেফটি মেজাৰ চব লওঁ হা আমাৰ ওচৰত এতিয়া যদি ইঞ্জিনটো ওপৰত বেয়াও হৈ যায় আপুনি জাষ্ট গ্লাইড ডাউন কৰিব পাৰে একো ইছ্যু নাই চ' এৰি ভেৰি ছেফ নহ'লে মই নিজৰ ছোৱালীক বা নিজৰ ৱাইফকো এখনো উঠাওঁ কেলে মইতো ছেফ আপুনি কোনোবাই কেতিয়া এইটো হেৰি কৰে আপোনাক কেনেকৈ কণ্টেক্ট আমি উইকেণ্ডত কৰোঁ কিন্তু যদি কিবা গ্ৰুপ থাকে যদি আহিব খোজে তেতিয়াহ'লে আমি এনি টাইম উই আৰ দেয়াৰ কিবা হেৰি নাম আছে নেকি আমাৰ ক্ৰছ কাণ্ট্ৰি ফ্লাইং ক্লাব আমাৰ যোনটো ক্লাব হ'ল ক্ৰছ কাণ্ট্ৰি ফ্লাইং ক্লাব বুলি